গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি নৱম শ্ৰেণীৰ গণিতৰ বহুপদ চেপ্টাৰৰ অনুশীলনী 2.2ৰ কুৱেশ্যনখিনি আমি সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ' স্কিপ নকৰাকৈ ভিডিঅ'টো চোৱা, আশা কৰোঁ তোমালোকে বুজি পাবা। দেখা কুৱেশ্যন নম্বৰ 1 দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা। যেতিয়া কি দিয়া আছে 1 নম্বৰ দিয়া আছে x = 0, 2 নম্বৰ দিয়া আছে x = -1 আৰু 3 নম্বৰ দিয়া আছে x = 2 দিয়া আছে। ইয়াত আমাৰ প্ৰথম যেটো দিয়া আছে x ৰ মান 0 দিয়া আছে, আমাৰ বহুপদটো কি হয়, এটো হয় আমাৰ বহুপদ। ইয়াত আমি x ৰ মান 0 লৈ সমাধান কৰিম। আমাৰ বৰ্ডটো হয় লিখিবা তোমালোকে p of x = কিমান দিয়া আছে 5x - 4x² + 3। কুৱেশ্যন নম্বৰ 1 ৰ সমাধান কৰি আছো আমি। p of x ৰ মান দিয়া আছে কিমান 0 = ইয়াত হ'ব 5 * x ৰ মান দিয়া আছে 0 - 4 * x ৰ মান কিমান হয় 0, যেহেতু স্কয়াৰ আছে স্কয়াৰ দিয়া প্লাস কিমান হ'ব 3। তাৰ পিছত চোৱা 5 0 লগত পূৰণ কৰিলে কিমান হ'ব 0 মাইনাস ইয়াত চোৱা কিমান হ'ব 0 স্কয়াৰ মান 0, 0 4 লগত পূৰণ কৰিলে 0 হ'ব প্লাস 3। ইয়াত চোৱা 0 0 ক্যান্সেল, ইয়াত কিমান থাকিল 3। আমাৰ কুৱেশ্যন নম্বৰ 1 ৰ সমাধান এইখিনি হয়। তাৰ পিছত দেখা কুৱেশ্যন নম্বৰ 2, আমাৰ x ৰ মান কিমান দিয়া আছে এতিয়া -1 দিয়া আছে। আমাৰ বহুপদ এইটো হয়। বহুপদটো কি হ'ব p of x = ইয়াত আছে 5x - 4x² + 3। p of x ৰ মান এতিয়া কিমান হয় -1, ইয়াত হ'ব 5 * x ৰ মান হয় -1 -4 * x ৰ মান কিমান হয় -1, স্কয়াৰ আছে স্কয়াৰ দিয়া প্লাস 3। সো ইয়াত আছে মাইনাস, ইয়াত আছে প্লাস, প্লাসে মাইনাসে -1 5 ৰ লগত পূৰণ কৰিলে 5 হ'ব। পিছত চোৱা ইয়াত কিমান হয়, আমি আগতে স্কয়াৰ কৰিম। -1 স্কয়াৰ কৰিলে কিমান হয় 1 আহিব, মাইনাসটো কি হৈ যাব প্লাস হৈ যাব। গতিকে ইয়াত প্লাস, প্লাসে মাইনাসে মাইনাসে হ'ব। 4 1 ৰ লগত পূৰণ কৰিলে 4 + 3। ইয়াত চোৱা -5 আৰু -4 যোগ কৰিলে কিমান হ'ব -9 + 3। -9 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব -6। -9 ৰ পৰা +3 বাদ দিলে -6 থাকিব। কুৱেশ্যন নম্বৰ 2 ৰ সমাধান আমাৰ এইখিনি হয়, তোমালোকে লিখি লোৱা। আৰু এটা দেখা তোমালোকক দিয়া আছে কুৱেশ্যন নম্বৰ 3 x = 2 দিয়া আছে। এইটো আমি এতিয়া সমাধান কৰিম। দেখা কি হয় x = 2 হয়, বহুপদ এইটোৱে হয় আমাৰ। আমি ইয়াত লিখি আছো কি হ'ব p of x ৰ মান কিমান হ'ব 2, আমি x ৰ ঠাইত 2 লিখিম = ইয়াত হ'ব 5 * x ৰ মান 2 -4 * x ৰ মান কিমান হ'ব 2 হ'ব 2 স্কয়াৰ, যেহেতু x স্কয়াৰ আছে প্লাস 3। 2 5 ৰ লগত পূৰণ কৰিলে হ'ব 10 মাইনাস 2 স্কয়াৰ মান 4 4 4 ৰ লগত পূৰণ কৰিলে কিমান হয় 16 প্লাস 3। এতিয়া মাইনাসৰ কেইটা একেলগ কৰা আৰু প্লাসৰ কেইটা একেলগ কৰি দিয়া। ইয়াত চোৱা কিমান হ'ব 3 আৰু 10 যোগ কৰিলে কিমান হয় 13 - 16। -16 ৰ পৰা +13 বাদ দিলে কিমান থাকিব -3 থাকিব। কুৱেশ্যন নম্বৰ 3 ৰ সমাধান এইখিনি হয়, তোমালোকে লিখি লোৱা। কুৱেশ্যন নম্বৰ 1 ৰ আমি সম্পূৰ্ণ সমাধান কৰি দিলোঁ। তাৰ পিছত দেখা কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p of 0, p of 1 আৰু p of 2 লৈ নিৰ্ণয় কৰা। তলত আমাৰ বহুপদ দিয়া আছে। ইয়াত দেখা কুৱেশ্যন নম্বৰ 1 লিখিছো p of y = y² - y + 1। আমি এবাৰ y ৰ মান 0, এবাৰ 1, এবাৰ 2 লৈ সমাধান কৰিম। প্ৰথমে আমি কি ল'ম y ৰ মান 0 ল'ম। ইয়াত লিখিবা y = 0 ল'লে আমাৰ বহুপদ এইটোৱে হয়। কি হ'ব p of y ৰ মান কিমান হয় 0। আগতে লিখি লোৱা তোমালোকে p of y = y² - y + 1। ইয়াত হ'ব p of y ৰ মান কিমান হয় 0 = y 0 স্কয়াৰ হ'ব মাইনাস y ৰ মান হয় 0 + 1। ইয়াত কিমান হ'ব 0 স্কয়াৰ 0 -0 + 1, এইটো আৰু এইটো ক্যান্সেল, 0 তো 0 মাইনাস কৰিলে 0 হয়, আৰু ইয়াত কিমান আছে
1 আছে আমি y ৰ মান 0 লৈ সমাধান কৰিলো এতিয়া আমাৰ আকৌ কি কৰিব লাগিব y ৰ মান 1 ল'ব লাগিব এতিয়া লবা তোমালোকে y = 1 লৈ সমাধান কৰিবা বহুপদ এটোই হয় কি হ'ব p of y = y square plus y সৰি ইয়াত মাইনাস আছে মাইনাস plus 1 ইয়াত হ'ব p of y ৰ মান কিমান হয় 1 = y square আছে 1 square minus y ৰ মান হ'ব 1 plus 1 1 square মান 1 এ হয় minus 1 plus 1 plus আৰু মাইনাসৰ এটা ক্যান্সেল ইয়াত কি থাকিব 1 থাকিব আমি y ৰ মান 1 লৈ সমাধান কৰিলো এতিয়া আকৌ কি কৰিব লাগিব y ৰ মান 2 লৈ সমাধান কৰিব লাগিব ইয়াত লিখিবা y = 2 আমাৰ বহুপদ এটোই হয় p of y = y square minus y plus 1 p ইয়াত y ৰ মান কিমান হ'ব এতিয়া 2 = y square অর্থাৎ কিমান হ'ব 2 square minus 2 plus 1 2 square মান হয় 4 minus 2 plus 1 1 আৰু 4 যোগ কৰিলে কিমান হ'ব 5 minus 2 5 ৰ পৰা 2 minus কৰিলে কিমান থাকিব 3 কোৱেশ্চন নম্বৰ 1 ৰ সমাধান এই কি নহয় তোমালোকে এনেকৈ দাগ দিলো লাগিলে লিখিলো তোমালোকে এতিয়া দেখা কোৱেশ্চন নম্বৰ 2 দিয়া আছে p of t = 2 plus t plus 2t square minus t cube আমি আবার t এর মান 0 এবার 1 এবার 2 লৈ সমাধান কৰিম প্ৰথমে লিখিবা তোমালোকে t = 0 আমাৰ বহুপদ এটো হয় আগতৰ নিচিনা লিখিলো তোমালোকে p of t = 2 plus t plus 2t square minus t cube আমি t এর মান কিমান হলো 0 ইয়াত হ'ব 0 = 2 plus t এর মান 0 হ'ব plus 2 into t এর মান 0 স্কয়ার আছে দিয়া minus t cube t এর মান 0 ইয়াত হ'ব 2 সোয়া ইয়াত plus 0 আছে 0 স্কয়ার মান 0 0 2 লগত পূৰণ কৰিলে 0 হ'ব minus 0 cube এর মান 0 গতিকে 0 plus minus কৰিলে 0 হ'ব ইয়াত কিমান হ'ব 2 হ'ব আমাৰ প্ৰথম সমাধান কিমান পালো 2 পালো তাৰ পিছত চোৱা আমি এতিয়া আকৌ কি কৰিম t এর মান 1 লৈ সমাধান কৰিম আমার বহুপদটো কি হয় p of t = 2 plus t plus 2t square minus t cube p of t এর মান কিমান হ'ব 1 = 2 plus t এর মান হয় 1 plus 2 into t এর মান হয় 1 স্কয়ার আছে দিয়া minus t এর মান কিমান হ'ব 1 কিউব সো ইয়াত কিমান হ'ব 2 plus 1 plus 1 square মান 1 1 2 লগত পূৰণ কৰিলে কিমান হ'ব 2 হ'ব minus 1 কিউবৰ মান 1 এতিয়া মাইনাসৰ প্লাসৰ ক্যান্সেল ইয়াত 2 আৰু 2 পূৰণ কৰি যোগ কৰিলে কিমান হ'ব 4 আমি দ্বিতীয় স্টেপ সমাধান কৰিলো t এর মান 1 লৈ এতিয়া আমাৰ কি কৰিব লাগিব t এর মান 2 লৈ সমাধান কৰিব লাগিব তোমালোকে এখিনি লিখিলবাচোন আৰু এটা দেখা দিয়া আছে আমাৰ কি ল'ব লাগিব t এর মান 2 লৈ সমাধান কৰিব লাগিব এটো আমি মুছি দি আছো এতিয়া t এর মান কিমান হ'ব 2 হ'ব আমি ইয়াত বহুপদ যেটো আছে লিখিছো p of t = 2 plus t plus 2t square minus t cube ইয়াত যেটো আছে এটো লিখিছো ইয়াত হ'ব p of t এর মান কিমান হয় 2 = 2 plus t এর মান 2 হ'ব plus 2 into t এর মান কিমান হয় 2 স্কয়ার আছে দিয়া মাইনাস ইয়াত কিমান হ'ব 2 কিউব ইয়াত হ'ব 2 plus 2 plus 2 স্কয়ার মান 4 4 2 লগত পূৰণ কৰিলে কিমান হ'ব 8 minus 2 কিউবৰ মান কিমান হয় 8 ইয়াত মাইনাসৰ এটো আৰু এটো প্লাসৰ ক্যান্সেল 2 আৰু 2 যোগ কৰিলে কিমান হয় 4 কোৱেশ্চন নম্বৰ 2 ৰ সমাধান এই কি নহয় তোমালোকে লিখিলো এতিয়া দেখা কোৱেশ্চন নম্বৰ 3 p of x = দিয়া আছে x কিউব আমাৰ x ৰ মান এবাৰ 0 এবাৰ 1 এবাৰ 2 লৈ সমাধান কৰিব লাগে বহুপদ আমাৰ এটো হয় ইয়াত এটা দিয়া আছে x কিউব দিয়া আছে এবাৰ আমি x = কিমান লম 0 লম 0 লৈ এটো সমাধান কৰিম p of x = x কিউব ইয়াত কিমান হ'ব x ৰ মান 0 = 0 কিউব 0 কিউবৰ মান কিমান হয় 0 হয় এতিয়া আকৌ কিমান হ'ব x = 1 হ'ব
আমাৰ বহুপদ হয় p of x equal to x cube ইয়াত হ'ব p of x ৰ মান আমি কিমান ললো 1 equal to x cube x ৰ মান হয় 1 cube 1 cube ৰ মান কিমান হয় 1 হয় আমি দ্বিতীয় সমাধান কৰি লম আমি দ্বিতীয় সমাধান কৰিলো এতিয়া চোৱা x ৰ মান কিমান হ'ব 2 হ'ব আমাৰ বহুপদ হয় p of x equal to x cube ইয়াত p of x ৰ মান কিমান দিয়া আছে এতিয়া 2 equal to x ৰ মান 2 cube হ'ব 2 cube ৰ মান কিমান হয় 8 কোৱেশ্চন নম্বৰ 3 ৰ সমাধান এইখিনি হয় তোমালোকে লিখিলো এতিয়া দেখা কোৱেশ্চন নম্বৰ 4 আমাৰ দিয়া আছে p of x equal to x minus 1 আৰু এটা দিয়া আছে x plus 1 আমি x ৰ মান এবাৰ 0 এবাৰ 1 এবাৰ 2 লৈ সমাধান কৰিম প্ৰথমে আমি সমাধান কৰিম x equal to 0 লৈ আমাৰ বহুপদ এটো হয় লিখিলো আগতে p of x equal to ইয়াত কিমান হ'ব x minus 1 আৰু এটা হয় x plus 1 ইয়াত কিমান হ'ব p of x ৰ মান 0 equal to ইয়াত x ৰ মান 0 লৈছে 0 minus 1 আৰু এটা কিমান হয় x ৰ মান 0 plus 1 এবাৰ 0 দি দুটা লগত পূৰণ কৰিবা এবাৰ 1 লৈ দুটা লগত পূৰণ কৰিবা 0 0 লগত পূৰণ কৰিলে 0 minus 0 1 লগত পূৰণ কৰিলে 0 এতিয়া দেখা কো minus 1 0 লগত পূৰণ কৰিলে 0 হ'ব প্লাস এ মাইনাস হ'ব ইয়াত 1 1 লগত পূৰণ কৰিলে কিমান হ'ব 1 হয় এটো কি হ'ব একেটা ক্যান্সেল হ'ব কাৰণ 0 0 লগত যোগ কৰিলে বা মাইনাস কৰিলে 0 হয় ইয়াত কিমান হ'ব -1 থাকিব তাৰ পিছত দেখা আমি x ৰ মান কিমান লম 1 লম আমাৰ বহুপদ এটো হয় p of x equal to x minus 1 আৰু এটা কি হয় x plus 1 ইয়াত হ'ব x p of x ৰ মান কিমান দিয়া আছে 1 equal to ইয়াত হ'ব 1 minus 1 আৰু এটা কিমান হ'ব 1 plus 1 ইয়াত চোৱা মাইনাসৰ আৰু প্লাসৰটো কি হ'ব ক্যান্সেল হ'ব ইয়াত 0 থাকিব ইনটু দি দিয়া ইয়াত চোৱা কিমান হ'ব 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব 2 0 লগত পূৰণ কৰিলে কিমান হ'ব 0 হ'ব তাৰ পিছত দেখা আমাৰ সমাধান কৰিব লাগিব x ৰ মান 2 লৈ আমাৰ বহুপদ দিয়া আছে p of x equal to x minus 1 আৰু এটা দিয়া আছে x plus 1 ইয়াত হ'ব p of x ৰ মান হয় 2 ইয়াত হ'ব 2 minus 1 আৰু এটা কিমান হয় 2 plus 1 আমি x ৰ মানখিনি বহুৱাই দিছো 2 ৰ পৰা 1 মাইনাস কৰিলে 1 হ'ব ইনটু আছে ইনটু দি দিয়া 1 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 3 1 লগত পূৰণ কৰিলে কিমান হয় 3 হয় কোৱেশ্চন নম্বৰ 2 ৰ 4 নম্বৰ সমাধান এইখিনি হয় তোমালোকে লিখি লোৱা গতিকে আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া থ্যাংক ইউ